শুনকচোন শুনক উঠক কাম ধৰি আছে অকণ শুই লওঁ দেই সাতটা বাজিলে সোনকালে উঠক উপায় নাই হ'লে নমস্কাৰ বন্ধুসকল মই অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি বৰ সোনকালে উঠিলোঁ 5টা বজাতে উঠিলোঁ কাৰণ মানুহজনীয়ে হাল্লা কৰি আছে ঘৰত বোলে খৰি নাই সেইকাৰণে আজি ভিডিঅ'টিত আপোনালোকক কিছুমান ঘৰৰ কাম কৰা দৃশ্যই দেখাওঁ আৰু আজি কেইবাদিনো হৈ গ'ল মই বাহিৰত যোৱা নাই ভিডিঅ' আপোনালোকক দিব পৰা নাই কাৰণ মোৰ অলপ পেটৰ অসুখ হৈছিলে সেইকাৰণে আৰু যেহেতু খৰিত ভাত পানী বনোৱা সোৱাদেই বেলেগ সেইকাৰণে আমি খৰিতে বনাওঁ কাৰণ গেছ আছে তথাপিও গেছৰ যি দাম অলপ বচাই চলোঁ আৰু আহক তেনেহ'লে আজি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ বন্ধুসকল এয়া হৈছে আমাৰ খৰি থোৱা চাংখন দেখিছে ন খৰি একেবাৰে নাই সেইকাৰণে এতিয়া খৰি কাটোগৈ পাকঘৰত বহি আছোঁ চাহপানী এটোপা খাই লওঁ কাম কৰাৰ আগত তেতিয়াহে অকণমান জোৰ পাম আমাৰ দৃষ্টিয়ে বিস্কুট খাই আছে বন্ধুসকল চাহ খোৱা হৈ গ'ল এতিয়া লাহেকৈ দাখন লৈ কামত লাগোগৈ বন্ধুসকল এয়া দেখিছে মোৰ মানুহজনীয়ে আজি দেৱালী বুলি ঘৰ মুচি আছে বেয়াই লাগে বেচেৰীজনীলৈ পকা ঘৰ এটা বনাই দিব পৰা নাই কেঁচা ঘৰ লিপোতেই দিন গৈছে এতিয়া মই খৰি কাটোগৈ বন্ধুসকল এয়া মোৰ খৰি কটা হৈ গ'ল এতিয়া যাওঁ আৰু বেলেগ কাম কৰোঁগৈ বন্ধুসকল খৰি কটা হৈ গ'ল এইবাৰ যাওঁ কলপুলি দুটা আনোগৈ কাৰণ সন্ধিয়া পৰত গেটৰ মুখত লগাবৰ কাৰণে আৰু চাকি বন্তি জ্বলাবৰ কাৰণে আজি আপোনালোকে জানে দীপাৱলী সেইকাৰণে আৰু এয়া গৈ আছোঁ আৰু এয়া আমাৰ দৃষ্টি মই ভিডিঅ' কৰিলে আমাৰ দৃষ্টি মোৰ পিছে ঘূৰি ফুৰে নেদেখালে বেয়া পায় সেইকাৰণে আপোনালোকক অকণমান দেখাই দিছোঁ আৰু বন্ধুসকল এয়া দেখিছে কলগছ ইয়াৰ পৰাই কাটিব লাগিব বন্ধুসকল এয়া কটা হৈ গ'ল এতিয়া লৈ গৈ আছোঁ বন্ধুসকল এয়া চাওক কলপুলি অনা হৈ গ'ল এতিয়া সন্ধিয়া পৰত গেটৰ মুখত লগাব লাগিব এতিয়া যাওঁ
আৰু বেলেগ কাম কৰোঁগৈ। বন্ধুসকল, খৰি কটা হৈ গ'ল আৰু কলপুলি অনাও হৈ গ'ল। এতিয়া মানুহজনীয়ে মোৰ টেঙা খাওঁ বুলি কৈছে, কাৰণ আজি ৰ'দটো বিৰাট চোকাকৈ ওলাইছে। সেইকাৰণে যাওঁ, গছৰ তলত আহিলোঁ এয়া টেঙা নিবলৈ। বন্ধুসকল, এয়া চাওক, টেঙা লমালমে লাগি আছে। এতিয়া পাৰিব লাগিব দুটামান, তাৰ পাছত নিমখ জলকীয়াৰ লগত সানি খাব লাগিব। মই 2 বছৰমান হ'ল টেঙা খোৱা নাই, সেইকাৰণে আজি ভাবিছোঁ ৰ'দটো চোকা আছে কাৰণে আজি খাই দিওঁ আৰু। টেঙা পাৰিলোঁ 2টা, এতিয়া যাওঁ কাটোগৈ। মানুহগৰাকীয়ে টেঙা কাটি আছে আৰু অকণমান সহায় কৰিছে আমাৰ দাইদেউ। ককাইদেউ, মা আৰু ভাইটি ৰখি আছে টেঙা খাবলৈ। কি মজা লাগিছে, 2 বছৰ মূৰত খাইছোঁ। কেনেকুৱা লাগিছে তাই খাই? মস্তি মস্তি ওকে, বঢ়িয়া লাগিছে, বঢ়িয়া বঢ়িয়া। ধুনীয়া টেঙা খাই বিৰাট ভাল পায়, সেইকাৰণে একদম গামলাত লৈ লৈছে টেঙা খালে, কিন্তু আকৌ একদম টেঙা বাকলি হেলমেট পিন্ধি লৈছে। বন্ধুসকল, আজি ভিডিঅ'টি বৰ বেছি দীঘলীয়া নকৰিলোঁ, যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। আৰু এতিয়া মই যিহেতু আপোনালোকে জানে মোৰ সৰুকৈ দোকান এখন আছে, সেইকাৰণে এতিয়া অলপ ওলাই যাব লাগিব, বস্তু কেইটামান আনিব আছে। যিমানখিনি পাৰোঁ আৰু দেখাব চেষ্টা কৰিলোঁ। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই কেনে পাইছে কমেণ্ট কৰি জনাব। আৰু কেইদিনমানৰ পিছত মই অলপ বাহিৰত ফুৰিব যাম, তাৰ ধুনীয়া ধুনীয়া আপোনালোকক ভিডিঅ' বনাই দিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই ভাল পালে কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব, লাইক কৰিব। আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যিহেতু আজি দিৱালী হয়, আপোনালোকৰ সকলোলৈকে মোৰ হেপী দিৱালী। আৰু আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।